18 ফেব্ৰুৱাৰীৰ পৰা এই উৰিয়া গাঁও যুৱকবৃন্দৰ উদ্যোগত আৰু উৰিয়া গাঁও অঞ্চলবাসীৰ সহযোগত আমি ত্ৰিকোণীয়া ট্ৰাই সিৰিজ প্ৰতিযোগিতা পাতিছিলোঁ। আজি তাৰ চূড়ান্ত খেল। এই চূড়ান্ত ট্ৰাই সিৰিজ প্ৰতিযোগিতাত আমাৰ 3টা দলত আমি অংশগ্ৰহণ সুবিধা ৰাখিছিলোঁ। উৰিয়া গাঁও 11 ষ্টাৰ ক্লাব, চুতীয়া গাঁও হেৰিকেনছ 11 আৰু গুমুঠা গাঁও ৰয়েল ক্লাবৰ মাজত আমাৰ এই খেলটো অনুষ্ঠিত হৈছিল, সিৰিজটো অনুষ্ঠিত হৈছিল। এই সিৰিজত 3টা দলৰ মাজত খেল অনুষ্ঠিত হোৱাৰ পাছত আজি 22 তাৰিখে আমি চূড়ান্ত খেল আমি অনুষ্ঠিত কৰিছোঁ। আজি চূড়ান্ত খেলত অৱতীৰ্ণ কৰিছিলে উৰিয়া গাঁও 11 ষ্টাৰ ক্লাব আৰু গুমুঠা গাঁও ৰয়েল ক্লাবৰ মাজত আজি চূড়ান্ত খেল অনুষ্ঠিত হৈছে। এই চূড়ান্ত খেলত উৰিয়া গাঁও 11 ষ্টাৰ ক্লাবে জয়লাভ কৰিবলৈ সক্ষম হৈছে। এনেধৰণে আমি আগন্তুক দিনলৈকো এই প্ৰতিখন গাঁৱতে প্ৰতিভাৱান খেলুৱৈ উলিয়াবৰ কাৰণে এই খেল আমি অব্যাহত ৰাখিম বুলি ইয়াৰ জৰিয়তে আমি উদ্যোক্তা মণ্ডলী আমি সমাজত জনাইছোঁ। আজি খেলখনত চূড়ান্ত খেলখনত এই অঞ্চলৰ বিভিন্ন জেগাৰ খেলপ্ৰেমী ৰাইজে আহি খেল উপভোগ কৰিছে। যথেষ্ট আমি ৰাইজৰ পৰা সঁহাৰি পাইছোঁ আৰু খেলুৱৈসকলক উৎসাহিত কৰিবৰ কাৰণে আমি এনেকুৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। এইবাৰ প্ৰথম বাৰ্ষিকী আমি অহা বছৰতো এনেকুৱা ধৰণে আমি ক্ৰিকেট সিৰিজ আমি পাতিবলৈ সক্ষম হ'ম।